নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল অপ্ৰাধ্যায়িত শিক্ষক কৰ্মচাৰীৰ বিক্ষোভত উত্তাল সচল চৰকাৰৰ কোনো সঁহাৰি নাপাই 19 দিনৰ পিছত এইবাৰ সামৰিলে অনশন কাৰ্যসূচী অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ একেবাৰে উত্তাল কৰি তুলিছে সচল পদ প্ৰাধিকৰণৰ দাবীত অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল গুৱাহাটী মহানগৰীৰ সচল বিগত 19 দিন ধৰি আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতো চৰকাৰে কোনো সঁহাৰি নোপোৱাত সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ উদ্যোগত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একত্ৰিত হৈ সহস্ৰাধিক হেজাৰ হেজাৰ শিক্ষক কৰ্মচাৰীয়ে সচলত হাতে হাতে বেনাৰ প্লেকাৰ্ড লৈ বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে পৰৱৰ্তী সময়ত তেওঁলোকে নিৰ্ধাৰিত ধৰ্ণাস্থলীৰ পৰা দিছপুৰ অভিমুখে সমদল উলিয়াবলৈ চেষ্টা কৰে কিন্তু আৰক্ষী প্ৰশাসনে তেওঁলোকক এই সমদল উলিওৱাত বাধা দিয়াক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আৰক্ষী আৰু শিক্ষকসকলৰ মাজত হতাহতৰ সৃষ্টি হয় প্ৰতিবাদী শিক্ষক কৰ্মচাৰীসকলে আৰক্ষীক বাধা নেওচি দিছপুৰ অভিমুখে সমদল উলিয়াবলৈ চেষ্টা কৰে লক্ষণীয় যে প্ৰাধিকৰণ আইন সংশোধন কৰি হলেও 2017-18 চনৰ আইন সংশোধন কৰি হলেও বিগত সময়ছোৱাত প্ৰাধিকৰণৰ পৰা বাদ পৰা শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণৰ দাবীত যোৱা 4 ডিচেম্বৰৰ পৰা সংস্থাৰ উদ্যোগত আমৰণ অনশন কাৰ্যসূচী গ্ৰহণ কৰা হয় ইতিমধ্যে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা কেইবাজনো শিক্ষক কৰ্মচাৰী অসুস্থ হৈ পৰিছে অৱশ্যে আমৰণ অনশন কাৰ্যসূচী অব্যাহত ৰাখিবলৈ তেওঁলোকে চৰকাৰৰ পৰা উচিত সঁহাৰি লাভ এতিয়ালৈকে কৰা নাই তেওঁলোকে এই কথা সদৰি কৰিছে হৰমোহন বৰাই স্পষ্ট কৰি কয় যে চৰকাৰৰ ফালৰ পৰা কোনো এতিয়ালৈকে সঁহাৰি পোৱা নাই যাৰ বাবে অসম হাইস্কুল শিক্ষক সংস্থাৰ অনুৰোধত আমৰণ অনশন কাৰ্যসূচী তেওঁলোকে ভংগ কৰিবলৈ বাধ্য হয় অৱশেষত হাইস্কুলৰ শিক্ষক সংস্থাৰ অনুৰোধ মৰ্মে তেওঁলোকে আমৰণ অনশন কাৰ্যসূচী কিছুদিনৰ কাৰণে বিৰত ৰাখে অৱশ্যে চৰকাৰৰ ফালৰ পৰা কোনো সঁহাৰি লাভ নকৰিলে তেওঁলোকে যদি কোনো ধনাত্মক সঁহাৰি লাভ নকৰে অতি কম সময়ৰ ভিতৰত তেওঁলোকে জানুৱাৰীৰ প্ৰথম ভাগতেই দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হৰমোহন বৰা ডাঙৰীয়াই জনাইছে গতিকে জানুৱাৰী মাহৰ প্ৰথম ভাগতেই তেওঁলোকক অন্য এক বৃহৎ সমদল উলিয়াই এইবাৰ দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'বলৈ বাধ্য হৈ পৰিব অতি কম সময়ৰ ভিতৰত ৰাজ্য চৰকাৰে এই শিক্ষকসকলৰ চাকৰি পদ প্ৰাধিকৰণৰ দাবী জনাইছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা অৱশেষত মুখ খুলি এটা বিস্ফোৰক মন্তব্য প্ৰদান কৰে যে হাইস্কুলৰ সমস্যাটো থাকিবই সমাধানো হ'ব অলপ কিছু পৰিমাণে সমাধান কৰি থকা হ'ব আৰু সমস্যাটো যেহেতু বহুদিনীয়া এক দীৰ্ঘদিনীয়া সমস্যা গতিকে অতি কম সময়ৰ ভিতৰত সমাধানো হ'ব সমস্যাও তেওঁলোকে চালি জাৰি চাব বুলি ঘোষণা কৰে কিন্তু তেওঁলোকে জানুৱাৰীৰ প্ৰথম ভাগতেই দিছপুৰ ঘেৰাও অনশন কাৰ্যসূচী সমদল তেওঁলোকে প্ৰদান কৰিবলৈ বাধ্য হৈছে এইখিনি আছিল ভিডিঅ'ৰ মূল উদ্দেশ্য শিক্ষকসকল পৰৱৰ্তী আপডেট কি হয় পৰৱৰ্তী ভয়ানক পৰিস্থিতি কি হয় আপোনালোকে নিশ্চয় দেখাবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ